শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকল টিউটৰে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। আমাৰ বেটেলিয়ন কেম্পটো হ'ব দিয়ক, মাজে মাজে দুই এজন আহি থাকে, খেদি থাকে, এইটো চলি আছে, কিন্তু দুই এদিনতে বেটেলিয়ন কেম্পৰ নিবিদা হৈ যাব। মাটিখিনি আমি ফেন্সিং কৰাৰো চিন্তা কৰিছোঁ, স্থায়ী সমাধান এটা হৈ যাব। যে কচুতলিত বুলি নহয়, যিখিনি মানুহ আহিছে আমি মাজে মাজে পঠাই দি আছো, টেণ্ট এটা লৈ বহি আছে, তেওঁলোকক আৰু এবাৰ নিৰ্মাণ কাৰ্যৰ আগতে ঠেলি দিব লাগিব। অখিল গগৈৰ কথা মতে দেশৰতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা VGR PGRত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছো। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই, আগতো তেওঁৰ কথা শুনা নাছিলো, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বৃহৎ ঘোষণা কৰিছে যে অতি শীঘ্ৰে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।